কেতিয়াবা আমাৰ বেলেগ অকণমান খাবলৈ মন যায়, তেতিয়া ভাবোঁ কিনো বনাম। তাৰ বাবে ভাবিলোঁ আজি গ্ৰীণ ফ্ৰাইড ৰাইচ বনাওঁ। আৰু যিহেতু মই আজি বনাইছোঁ তাৰ বাবে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। এনেদৰে মই চাউলখিনি পানীত ধুনীয়াকৈ সিজিবলৈ দিছোঁ। আৰু এইপিনে চাওক, মই শুকান নাৰিকল, নৰসিংহৰ পাত আৰু ধনিয়াৰ পাত লৈছোঁ। আপোনালোকে কেঁচা নাৰিকলো ল'ব পাৰে। আৰু এইখিনি ধুনীয়াকৈ মিক্সিত মই মিহি কৰি লৈছোঁ। চাউলখিনি সিজি গৈছে 80%। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰিম। এই ৰেচিপিটো বনাই চাব, ইমান ভাল লগা ৰেচিপিত খাবলৈ যথেষ্ট ভাল লাগে। ল'ৰা ছোৱালীক দিলে সিহঁতে খুব ভাল পাব আৰু এনজয় কৰিব। যিহেতু সেউজীয়া কালাৰ হয়। ইয়াতে মই ঘি দিছোঁ, অকণমান পিঁয়াজ দিছোঁ, তেলো অকণমান দিছোঁ। আপোনালোকে অকল ঘিটো বনাব পাৰে। চাউলখিনি এৰি মই মিক্সাৰখিনি দি লাহে লাহে লৰাইছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ লাহে লাহে কালাৰটো আহিছে। আৰু দেখিবলৈয়ে ভাল লাগে, খাবলৈনো আৰু কিমান ভাল লাগিব সেইটোতো জানেই। আৰু ধুনীয়াকৈ ড্ৰাই ফ্ৰুট দিছোঁ ইয়াতে, আপোনালোকৰ চইজ অনুযায়ী দিব। অকণমান নিমখ কম হৈছে বাবে অকণমান নিমখ দি দিছোঁ। আৰু এইটো ট্ৰাই কৰি চাব দেই, আৰু ভাল লাগিলে লাইক কৰি দিব এটা দেই। এয়া চাৰ্ভ কৰিছোঁ। এতিয়া মই এনজয় কৰি আছোঁ, খাই আছোঁ। আজিলৈ বাই।